আজি ভয়ংকৰ পতনৰ সন্মুখীন হ'ল দেশৰ শ্বেয়াৰ বজাৰ। বিশ্ব বজাৰত অশোধিত খাৰুৱা তেলৰ দাম বেৰেল প্ৰতি $107কৈ বৃদ্ধি পোৱাত খহনীয়াৰ মুখত পৰিল দেশৰ শ্বেয়াৰ বজাৰ। মঙলবাৰৰ দিনটোৰ শেষলৈ সেন্সেক্স 1456 পইণ্ট হ্ৰাস পাই থমকিল ৭৪,৫59.24 আৰু নিফটিও 436 পইণ্ট নিম্নগামী হ'ল। ইফালে ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পাই হ'লগৈ 95.63 টকা। ভাৰতীয় টকাৰ ইমান অধোগতি ইতিহাসত এয়াই প্ৰথম। যুদ্ধ অথবা আন কোনো ৰাজনৈতিক আৰ্থসামাজিক সংকটৰ সময়তো US ডলাৰৰ বিপৰীতে এনেকৈ কমা নাছিল টকাৰ মূল্য। আগন্তুক সময়ত টকাৰ ওপৰত ডলাৰৰ হেঁচা আৰু বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে বিশ্লেষক মহলে। আৰু ইয়াকে লৈ এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন সমাজ সচেতক ব্যক্তিয়ে। আমি যোগীগোপাৰ পৰা তেনে কিছু প্ৰতিক্ৰিয়া আপোনালোকক জনাম খাদেমুল হুছেইনৰ জৰিয়তে। হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আমেৰিকান ডলাৰৰ তুলনাত ভাৰতীয় মূল্য দিনে দিনে হৈ কমা আৰম্ভ কৰিছে আৰু বিশেষকৈ ক'ব লাগিব ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে। আৰু এই মুহূৰ্তত ক'ব লাগিব ডলাৰৰ তুলনাত ভাৰতীয় মূল্য 95.63 হৈছেগৈ আৰু এইদৰে আগবাঢ়ি গ'লে বিশেষকৈ চেঞ্চুৰীৰ দিশে আগবাঢ়িবলৈ ধৰিছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছো নামনি অসমৰ উচ্চ শিক্ষাৰ এখন প্ৰতিষ্ঠান মহাত্মা গান্ধী মহাবিদ্যালয়ত আৰু মোৰ সৈতে কেইবাগৰাকী অৰ্থনৈতিক বিজ্ঞানৰ অধ্যাপকৰ সৈতে বিদ্যালয়খনৰ অধ্যক্ষগৰাকী আছে, বিশেষকৈ অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৈশ্য ছাৰ আছে। মই ৰঞ্জিত বৈশ্য ছাৰৰ পৰা জানিব বিচাৰিছো, ছাৰ ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস হৈছে আৰু কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে, কি ক'ব আপুনি? হয়, নমস্কাৰ। এই মুহূৰ্তত ক'ব লাগিব আমাৰ সৰ্বসাধাৰণ ৰাইজৰ বেছি প্ৰভাৱ পৰিব। আমি যদিও গোটেই অভাৰঅল আমাৰ ভাৰতবৰ্ষৰ প্ৰভাৱ পৰিছে, কিন্তু সৰ্বসাধাৰণ ৰাইজৰ বিশেষভাৱে প্ৰভাৱ পৰিব। এই যে ডলাৰৰ মূল্যৰ বিপৰীতে আমাৰ ভাৰতৰ টকাৰ মূল্য যেতিয়া কমি গৈছে, আজি মই মাত্ৰ চালোঁ যে 95.7 পাইছেগৈ। গতিকে এইটো বৰ ভয় লগা কথা। ইয়াত আমি যদি চাওঁ, আমি দেখিছোঁ তিনিটা আই এনেকুৱা তিনিটা আই আৰু ই আমাৰ প্ৰভাৱ পৰিব। এক নম্বৰ আইটো হ'ল আমাৰ ইনফ্লেশ্যন, যিটো আমাৰ মুদ্ৰাস্ফীতি বুলি কোৱা হয়। মুদ্ৰাস্ফীতিত আমাৰ এতিয়া দেখা যাব সকলোৰে হাতত টকা থাকিব, বহুত টকা থাকিলেও আমি বস্তু কিনিব নাপাম বা এনেকুৱা হ'ব। মানে বহুত টকা লাগিব, এটা বস্তু কিনিবৰ কাৰণে বহুত টকা লাগিব, চব বস্তুৰ দাম বাঢ়িব, সৰ্বসাধাৰণ ৰাইজে চলা দিগদাৰ হৈ যাব। আৰু ছেকেণ্ড আইটো আমি যদি কওঁ, আমি ইনভেষ্টৰ, আমাৰ যদি সাধাৰণ মানুহে টকা অকণমান সাঁচিব বিচাৰে যিকোনো কৰি, কিন্তু এটা সাঁচি বা ক'ত থ'ব, তেওঁলোকে বেংকত থ'বও ভয় কৰিব বা মিউচুৱেল ফাণ্ডত তেওঁলোকে থ'ব বিচাৰে, সেইবিলাকো ভয় কৰিব, কাৰণ এতিয়া টকাৰ মূল্য কমি গৈছে, তেওঁলোকে ভয় কৰিব যাওক। থাৰ্ড আইটো হ'ল আমাৰ যিটো ইম্পৰ্টত আমাৰ যেতিয়া আমাৰ বস্তু আমাৰ যিবিলাক প্ৰডাকশ্যন হয়, এই প্ৰডাকশ্যনবোৰ বস্তু যেতিয়া আমি বাহিৰত পঠাম, আমাৰ টকাৰ মূল্য কমি যাব, মানে আমাৰ বস্তুবোৰ মূল্য নাথাকিব। গতিকে যিবিলাকে প্ৰডাকশ্যন কৰে, যিবিলাক খেতিয়কেই হওক বা ইণ্ডাষ্ট্ৰি হওক, তেওঁলোকৰ প্ৰডাকশ্যনটো তেওঁলোকৰ মানে যিমান মূল্য পাব লাগিছিল উচিত মূল্য নাপাব আৰু তেওঁলোকৰ কাৰণে এটা ভাবুকিৰ সৃষ্টি হ'ব। গতিকে এই এটা ডাঙৰ প্ৰব্লেম। আৰু ফ'ৰ্থ যিটো কৈছোঁ আমি এক্সপৰ্ট আমি যিকোনো বস্তু, আমাৰ সাধাৰণতে মেডিচিন, ইলেক্ট্ৰনিক্স বা আমাৰ অইল, এইবিলাক যে আমাৰ এক্সপৰ্ট কৰা হয়, এই বস্তুবোৰৰ আমি বহুত মূল্য দি কিনিব লাগিব। বহুত মূল্য দি যেতিয়া আমি তেল কিনিম, তেতিয়া আমি কমিউনিকেশ্যনতে হওক, আমাৰ বস্তুবাৰীৰ মূল্যটো ডেফিনেটলি বাঢ়ি যাব। গতিকে আমাৰ সৰ্বসাধাৰণ চলা, বাকী ৰাইজৰ যিবিলাক টকা থাকিব তেওঁলোকৰ কথাটো বেলেগ, কিন্তু আমাৰ গাঁও অঞ্চলত যিবিলাক সৰ্বসাধাৰণ ৰাইজ আছে, তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব আৰু তেওঁলোকৰ মানে জীৱন ধাৰণৰ মানে পদ্ধতিটো তেওঁলোকৰ মানে নিম্নগামী হ'ব। এইটো এটা বৰ ভয় লগা কথা। আৰু এইটোৱে হয়তো যুদ্ধৰ কাৰণে এই প্ৰভাৱটো পৰিছে, আৰু মই আশা কৰিম আমাৰ সকলো ৰাইজৰ হৈ যে আমি এই বস্তুটো আমি শীঘ্ৰে আমাৰ চৰকাৰে এইটো বস্তু নিজৰ কণ্ট্ৰলত আনিব পাৰিব, আৰু তেতিয়াহ'লে আমাৰ ৰাইজৰ যিটো জীৱন ধাৰণ মানদণ্ড অলপ উন্নত হ'ব। ধন্যবাদ। নিশ্চিতভাৱে বিশেষকৈ অধ্যক্ষগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ খাদেমুল হুছেইন আপোনাক আমাক প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।